নমস্কাৰ বিএড এন্ট্ৰেন্স আৰু গুৱাহাটী হাইকোৰ্টৰ বাবে আজি কিছুমান মোষ্ট ইম্পৰ্টেণ্ট জিকে এমচিকিউজ লৈ আহিছো সকলোৱে ভালদৰে ভিডিঅ'টি শেষলৈকে চাব ইম্পৰ্টেণ্ট হয় সকলো ইউনিভাৰ্চিটি আৰু সকলো পৰীক্ষাৰ্থীৰ কাৰণে ইম্পৰ্টেণ্ট আজি আমাৰ প্ৰথমটি কুৱেশ্যন হৈছে হুইচ কিংডম ডিড সতী চাঁদেনী বিলং টু সতী সাধনী কোনখন কিংডম বা ৰাজ্যৰ লগত জড়িত সুধিছে ইয়াৰে যদি চাওঁ অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট এন্ড চুতীয়া কিংডম চুতীয়া ৰাজ্যৰ সৈতে সতী সাধনীৰ নামটো জড়িত Question number 2, the national flag of which country features a dragon? কোনখন দেশৰ আমাৰ জাতীয় পতাকাত এটা ড্ৰেগনৰ ছবি আছে সুধিছে হিয়া হৈছে অপশ্যন বিলাকৰ ভিতৰত অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট এণ্ড ভূটান এইখন হৈছে ভূটানৰ জাতীয় পতাকা নেশ্যনেল ফ্লেগ আৰু এই ছবি হৈছে ড্ৰেগনৰ ছবি Question number 3, which instrument is used for measuring atmospheric pressure? বায়ুমণ্ডলৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় ইয়াৰে যদি চাওঁ অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান আমাৰ বেৰোমিটাৰ সহায়ত বায়ুমণ্ডলৰ চাপ জোখা হয় কেতিয়াবা আপোনালোকক সুধিব পাৰে যে বতাহৰ গতিবেগ বা উইণ্ডৰ যিটো ভেলোচিটি বা স্পীড উইণ্ডৰ ভেলোচিটি জোখা যন্ত্ৰটিৰ নাম কি সেয়া হৈছে এনিমোমিটাৰ কুৱেশ্যন নম্বৰ 4 কথাকলি ইজ এ ডান্স ফৰ্ম অফ হুইচ ষ্টেট কথাকলি কোনখন ষ্টেটৰ এটা ডান্স ফৰ্ম সুধিছে তো আমি জানো যে কথাকলি হৈছে এটা ক্লাছিকেল ডান্স ফৰ্ম হয় সেয়া হৈছে অপশ্যন নম্বৰ চি কেৰেলাৰ ঠিক তেনেকৈ বাকীবিলাক আমাৰ ডান্স ফৰ্ম ক্লাছিকেল ডান্স ফৰ্ম কোনখন ষ্টেটৰ হয় সেয়া আপোনালোকে মনত ৰাখি ল'ব Question number 4, which of the following sea passages connects Asia with Europe? এছিয়াক ইউৰোপৰ লগত কোনটো সমুদ্ৰ পথে কানেক্ট কৰে সুধিছে সেয়া হৈছে অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট এণ্ড সুৱেজ কানেল Question number 6, which of the following district of Assam is in the Barak Valley? তলৰ কোনখন ডিষ্ট্ৰিক্ট অসমৰ বাৰাক ভেলীত আছে সুধিছে কোনখন ডিষ্ট্ৰিক্ট আমি জানো যে বাৰাক ভেলী ইজ কম্প্ৰাইজেছ অফ 3 ডিষ্ট্ৰিক্টছ নেমলি কাছাৰ হাইলাকান্দি এণ্ড কৰিমগঞ্জ মানে আগতে কৈছিল এতিয়া শ্ৰীভূমি বুলি যিহেতু কয় তো ইয়াৰে যদি কাছাৰৰ কথা নাই শ্ৰীভূমিৰ কথাও নাই হাইলাকান্দি যিটো আছে অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান হাইলাকান্দি Question number 7, which of the following is the capital city of Chhattisgarh? ছত্তীশগড়ৰ capital city কি সুধিছে ৰাজধানী চহৰ সেয়া হৈছে আমাৰ অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান ৰায়পুৰ ছত্তীশগড় ৰায়পুৰ Question number 8, which of the following rulers had ascended the throne at Delhi? দিল্লীৰ সিংহাসনত আৰোহণ কৰা আমাৰ শাসকগৰাকীনো কোন তলৰবিলাকৰ ভিতৰত সুধিছে অপশ্যনবিলাকৰ ভিতৰত সেয়া হৈছে অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান ৰেজিয়া চুলতানা Question number 9, Kurseong is a hill station in the state of Kurseong কোনটোখন আমাৰ ষ্টেটৰ সুধিছে হিল ষ্টেচন নামটো দেখি এনেকুৱা লাগিছে ছিকিমৰ হ'ব লাগে কিন্তু নহয় কুৰচেং হৈছে হিল ষ্টেচন দ্য ষ্টেট অফ ৱেষ্ট বেংগল অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান আৰু ৱেষ্ট বেংগলৰ যিটো আমাৰ দাৰ্জিলিং ডিষ্ট্ৰিক্ট হয় তাতে আছে কুৰচেং হিল ষ্টেচন কুৱেশ্যন নম্বৰ 10, which of the following has the নীতি আয়োগ ৰিপ্লেচ নীতি আয়োগে দলৰ কোনটো অনুষ্ঠানক ৰিপ্লেচ কৰিছে সুধিছে আমি জানো অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট ওৱান প্লেনিং কমিশ্যন যিটো আছিল আগতে ইয়াৰ নাম আৰু আজিকালি বৰ্তমান সময়ত তাৰ নাম কি হ'ল নীতি আয়োগ হ'ল কেতিয়াবা নীতি আয়োগৰ সম্পূৰ্ণ নাম সুধে সেয়া হৈছে নেশ্যনেল ইনষ্টিটিউট অৰ ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আৰু কেইদিনমানৰ আগত আহিয়ে গৈছে নীতি আয়োগৰ চেয়াৰমেন কোন বিএড এণ্ট্ৰেন্সতে আহিছে সেয়া হৈছে আমাৰ কি প্ৰাইম মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ তেওঁ যিকোনো হ'ব পাৰে নৰেন্দ্ৰ মোদী এতিয়া হৈ আছে কিন্তু বেলেগো হ'লেও কথা বেলেগ একেই থাকিব সেয়ে হ'ব আমাৰ চেয়াৰমেন থাকিব তেওঁ সদায় নীতি আয়োগৰ প্ৰাইম মিনিষ্টাৰ হ'ব কি তেতিয়াহ'লে নীতি আয়োগৰ আমাৰ চেয়াৰমেন হয় Question number 11, which of the following words is not in the preamble of the Constitution of India? ভাৰতৰ সংবিধানৰ প্ৰিয়েম্বুলত প্ৰস্তাৱনাত কোনটো শব্দ নাই সুধিছে কোনটো ৱৰ্ড নাই ইয়াৰে যদি চাওঁ আমি ফেটাৰ্নিটি তাৰপিছত আহিলে ডিগনিটি লিবাৰ্টি এই গোটেইকেইটাই যিটো আছে নাই কোনটো মডেষ্টি যিটো ৱৰ্ড হয় সেয়া প্ৰিয়েম্বুলত বা সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ নাই অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান Next আছে question number 12, Ali Ai Ligang is a festival of which community? কোনটো কমিউনিটিৰ কোনটো সম্প্ৰদায়ৰ এটা ফেষ্টিভেল বা উৎসৱ হয় আলি আই লিগাং তো আমি জানো অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান মিচিং সম্প্ৰদায় আলি আই লিগাং হৈছে এটা উৎসৱ Question number 13, what was the former name of Karbi Anglong district? কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ পুৰণি নাম পূৰ্বতে কি নামেৰে জনা গৈছিল পূৰ্বৰ নাম কি আছিল সুধিছে সেয়া হৈছে অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান মিকিৰ হিলছ ডিষ্ট্ৰিক্ট Question number 14, identify the southernmost river amongst the following. তলৰ বিলাকৰ ভিতৰত southernmost river খন উলিয়াব লাগে তো এইকাৰণে আমি আপোনালোকে অসমৰো যিটো ব্ৰহ্মপুত্ৰ নৰ্থ বেংক ৰিভাৰ সাউথ বেংক ৰিভাৰ এইবিলাকো ভালদৰে চাই ৰাখিব নৰ্থ ইষ্ট সাউথ ৱেষ্ট ইয়াতে যদি চাওঁ অপশ্যনবিলাকৰ ভিতৰত অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট এণ্ড কাবেৰী ৰিভাৰ হ'ব southernmost river amongst the following তলৰ বিলাকৰ ভিতৰত এইবিলাকৰ ভিতৰত Question number 15, which country is known as the cockpit of Europe? Cockpit মানে কি হয় এনেকুৱা এখন প্লেচ হয় য'ৰ পৰা আমাৰ কনফ্লিক্ট বিলাক সাধাৰণতে ষ্টাৰ্ট হয় cockpit is a place where conflicts takes place এনেকুৱা ধৰণৰ তো ইয়াৰে যদি চাওঁ cockpit of Europe বুলি কোৱা হয় অপশ্যন নম্বৰ বি বেলজিয়ামক কি কাৰণে কোৱা হয় এইটো এটা ইম্পৰ্টেণ্ট হয় কাৰণ এই বেলজিয়াম হৈছে এনেকুৱা এটা চাইট হয় য'ৰ পৰা আমাৰ বিভিন্ন যিবিলাক আমাৰ বেটলছ আছে খুব যিবিলাক মানে ইউৰোপৰ হিষ্ট্ৰীত
নাম থাকি গৈছে খুব মানে এনেকুৱা ধৰণৰ যিবিলাকে বহুত ধ্বংস কৰিছে লগতে এনেকুৱা ধৰণৰ যিবিলাক নাম আছে আৰু সেইবিলাক ৱাৰবিলাক ষ্টাৰ্ট হৈছিল বেলজিয়ামৰ পৰাই আৰু যেনেকে এক্সাম্পল হিচাপে বেটেল অফ ৱাটাৰলু 1815ত ৱাটাৰলু যুদ্ধ তাৰপাছত আমাৰ ৱৰ্ল্ড ৱাৰ 2 এই গোটেইবিলাক অকাৰ হোৱাৰ যিটো প্লেচ হয় সি আছে বেলজিয়াম তো সেইকাৰণে কোৱা হয় ককপিট অফ ইউৰোপ বুলি বেলজিয়ামক কুৱেশ্যন নম্বৰ 16 দ্য আপাৰ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া ইজ কল্ড আপাৰ হাউচ বা উচ্চ সদন সংসদৰ যিটো উচ্চ সদন তাক কি বুলি কোৱা হয় দিছে ভাৰতৰ সেয়া হৈছে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইটৰ ৰাজ্যসভা অৰ কাউন্সিল অফ ষ্টেটছ কুৱেশ্যন নম্বৰ 17 হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ডাজ আছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ অসমে কোনখন কাণ্ট্ৰিৰ লগত সুধিছে আমাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰে ইণ্টাৰনেশ্যনেল বুলি কৈছে তো আমি জানো দুখনৰ লগতে কৰে এখন হৈছে ভূটান আৰু আনখন হৈছে কি আমাৰ বাংলাদেশ ইয়াতে যদি বাংলাদেশ নাই অনলি ভূটান আছে তেতিয়াহ'লে অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ভূটান ইজ দ্য ৰাইট ওৱান কুৱেশ্যন নম্বৰ 18 হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা আমেৰিকাৰ আমাৰ প্ৰথমগৰাকী প্ৰেচিডেণ্ট কোন আছিল সুধিছে ৰাষ্ট্ৰপতি সেয়া হৈছে অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান জৰ্জ ৱাশ্বিংটন Question number 19 how many countries does India shares land border with তো এইটো এটা ইম্পৰ্টেণ্ট হয় কিমানখন কাণ্ট্ৰিৰ লগত ইণ্ডিয়াই লেণ্ড বৰ্ডাৰ বুলি কৈছে দেই শ্বেয়াৰ কৰি সুধিছে হাউ মেনি কাণ্ট্ৰিজ বুলি কৈছে তো ইণ্ডিয়া শ্বেয়াৰ্ছ লেণ্ড বৰ্ডাৰ্ছ তো আমি জানো ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান 7 কাণ্ট্ৰি তো সেইকেইখন মনত ৰাখিব 7 কাণ্ট্ৰি কি হয় পাকিস্তান হয় আফগানিস্তান হয় চাইনা হয় নেপাল হয় ভূটান হয় ম্যানমাৰ হয় বাংলাদেশ হয় যদি আপোনালোকৰ মনত ৰাখিবলৈ অসুবিধা হৈছে এটা নিমনিক ইউজ কৰিব পাৰে যেনেকৈ সুবিধা হয় মই তেনেকৈ মনত ৰাখোঁ এ বি বি চি এম এন পি তো এ বি বি চি মানে কি আফগানিস্তান হ'ব বি ফৰ ভূটান বি ফৰ আমাৰ এইটো বাংলাদেশ হ'ব চি ফৰ চাইনা হৈ গ'ল এম ফৰ কি হ'ব আমাৰ ম্যানমাৰ হ'ব এন ফৰ নেপাল আৰু পি ফৰ পাকিস্তান তেনেকৈ আপোনালোকে 4 5 6 7 হ'ল 4+3 তো সেনেকৈ আপোনালোকে মনত ৰাখিব 7টা হয় আমাৰ কাণ্ট্ৰি হয় যিয়ে আমাৰ শ্বেয়াৰ কৰে লেণ্ড বৰ্ডাৰ উইথ আমাৰ ইণ্ডিয়া কুৱেশ্যন নম্বৰ 20ত আছে কি What was the first who was the first vice chancellor of Guwahati University? Guwahati University first যিজন vice chancellor আছিল তেওঁনো কোন দিছে সেয়া একেবাৰে ইজি হয় অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট ওৱান কৃষ্ণকান্ত হেণ্ডিক কুৱেশ্যন নম্বৰ 21 which kingdom of India had influence extended to southernmost Asian region তো এইটো দিছে ভাৰতবৰ্ষৰ কোনখন সাম্ৰাজ্যৰ প্ৰভাৱ দক্ষিণ পূব এছিয়া অঞ্চললৈ বিস্তৃত আছিল ইমান বেছি শক্তিশালী আছিল তাৰমানে তেওঁলোকৰ যিটো প্ৰভাৱ সেইটো ক'লৈকে আছিল সাউথ ইষ্ট এছিয়ান ৰিজিয়নলৈকে আছিল তো ইয়াৰে যদি চাওঁ অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ আমাৰ ডি ইজ দ্য ৰাইট ওৱান চোলা যিটো সাম্ৰাজ্য আছিল তেওঁলোকৰ ইমানেই বেছি মানে প্ৰতিপত্তিশালী আছিল তেওঁলোকৰ যিটো ইনফ্লুৱেঞ্চ হয় প্ৰভাৱ হয় দক্ষিণ পূব এছিয়ালৈকে বিস্তৃত আছিল কুৱেশ্যন নম্বৰ 22 গোভা ৰাজা ইজ দ্য টিটুলাৰ কিং অফ হুইচ কমিউনিটি এতিয়া গোভাৰ যিটো ৰজা হয় কোন সম্প্ৰদায়ৰ উপাধি ৰজা সুধিছে ইয়াৰে অপশ্যনবিলাকৰ ভিতৰত তেওঁ হৈছে অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট ওৱান তিৱাসকলৰ তিৱা Question number 23 মেকমোহন লাইন separates with two countries which two countries সুধিছে দুখন কাণ্ট্ৰিক মেকমোহন লাইনে ছেপাৰেট কৰে আমি জানো সেয়া হৈছে ইণ্ডিয়া এণ্ড চাইনা তেনেকৈ পাকিস্তান আৰু আমাৰ ইণ্ডিয়া কিহে ছেপাৰেট কৰে বা আফগানিস্তান পাকিস্তানক কিহে ছেপাৰেট কৰে এইবিলাক আপোনালোকে চাই ৰাখিব কুৱেশ্যন নম্বৰ 24 আলেকজেণ্ডাৰ দ্য গ্ৰেট ৱাজ ফ্ৰম হুইচ এনচিয়েণ্ট কিংডম একেবাৰে আমি সৰুতে একদম বহুত আগতে এনেকুৱা শুনিছোঁ আৰু কাহিনী নিচিনা যে আলেকজেণ্ডাৰ মেচিডোনিয়াৰ ৰজা আছিল এনেকৈ এটা কাহিনীও পঢ়িবলৈ পাইছোঁ তো ইয়াৰ অপশ্যনবিলাক হ'ব তেতিয়াহ'লে কি মেচিডোনিয়া অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান নেক্সট আছে 25 হুইচ ডাইনেষ্টি ৰুলড দ্য লংগেষ্ট ইন এনচিয়েণ্ট আছাম ৰিজন তো এইটো একেবাৰে ইজি হয় যে অসমত কোনটো বংশই সৰ্বাধিক কাল শাসন কৰিছিল তো আমি জানো ইয়াৰ অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান দ্য আহোমছ কিমান বছৰ 600 বছৰ কাল ৰাজত্ব কৰিছিল কুৱেশ্যন নম্বৰ 26 হোৱাট ইজ দ্য ইন্ট্ৰডাকশ্যন টু কনষ্টিটিউশ্যন ইজ অফ ইণ্ডিয়া কল্ড মানে এইটো কৈছে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো আৰম্ভণি তাক কি বুলি কোৱা হয় দিছে তো একেবাৰে ইজি অলপ আগত কৈ আহিছোঁ সেয়া আছে কি অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান দ্য প্ৰিয়েম্বুলে যিটো ষ্টাৰ্ট হৈছে সংবিধানখন ভাৰতবৰ্ষৰ সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ আৰম্ভণিক কোৱা হয় কি বুলি দ্য প্ৰিয়েম্বুল নেক্সট আছে কুৱেশ্যন নম্বৰ 27 হুইচ মাউণ্টেইন ৰেঞ্জ পাছেছ থ্ৰু দিল্লী হাৰিয়ানা ৰাজস্থান এণ্ড গুজৰাট এতিয়া দিছে কোনটো পৰ্বতমালা মাউণ্টেইন ৰেঞ্জ দিল্লী হাৰিয়ানা ৰাজস্থান আৰু গুজৰাটৰ মাজেৰে পাৰ হৈ গৈছে তো ইয়াৰে যদি চাওঁ অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট ওৱান আৰাৱলী ৰেঞ্জ তো বাৰাইলটো হ'বই নোৱাৰে বাৰু এইটো হৈছে দিল্লী হাৰিয়ানা ৰাজস্থান আৰু গুজৰাটৰ মাজেৰে পাৰ হৈ গৈছে কোনটো আৰাৱলী ৰেঞ্জ আপোনালোকে ভালদৰে মেপখন চালে বুজি পাব কুৱেশ্যন নম্বৰ 28 হুইচ অফ দ্য ফলোয়িং মুছলিম কমাণ্ডাৰ্ছ ডিড মুলা গাভৰু ফাইট উইথ মুলা গাভৰুৱে কোনজন মুছলমান সেনাপতিৰ বিপক্ষে যুদ্ধ কৰিছিল সুধিছে ইয়াৰে অপশ্যনবিলাকৰ ভিতৰত অপশ্যন নম্বৰ আমাৰ বি হ'ব তুৰ্বকৰ লগত যুদ্ধ কৰিছে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান তুৰ্বক কুৱেশ্যন নম্বৰ 29 হুইচ অফ দ্য ফলোয়িং ইজ নট এ ক্ৰাইটেৰিয়ন
ফৰ চিটিজেনশ্বিপ অফ ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষৰ যিটো নাগৰিকত্ব পাবৰ কাৰণে কোনটো আমাৰ মাপকাঠি নহয় সুধিছে কোনটো দ্বাৰা পাব নোৱাৰে সুধিছে নহয় সুধিছে দেই তো ইয়াৰে যদি অপশ্যনবিলাক চাওঁ অপশ্যন নম্বৰ বি হ'ব বাইং প্ৰপাৰ্টি বাই যদি কৰে কোনোবাই সম্পত্তি কিনে তেতিয়াই তেওঁ কি আছে ভাৰতবৰ্ষৰ নাগৰিকত্ব হৈ নাযায় বাকী ভূমি অধিগ্ৰহণ প্ৰাকৃতিকৰণ ডিচেণ্ট বংশজ এইকেইটাৰ দ্বাৰা চিটিজেনশ্বিপ পাব পাৰি নেক্সট আছে 30 what is the main component of a glacier তো গ্লেচিয়াৰ মানে অসমীয়াত কোৱা হিমবাহ মানে কি পৰ্বতৰ পৰা ধীৰ গতিৰে নামি অহা বৰফৰ টুকুৰাবোৰকে হিমবাহ বুলি কোৱা হয় তো ইয়াতে যদি চাওঁ লাভা সল্ট ৱাটাৰ ৰেইন ফৰেষ্ট এটা কোনো কথাই নহ'ব নোৱাৰে গ্লেচিয়াৰ লগত মিলেই নাই তো সেইকাৰণে হ'ব আইচ বৰফ হ'ব ইয়াৰ মেইন কম্পনেণ্ট হয় হিমবাহৰ Question number 31 sharp pointed teeth inside human mouth are called মানুহৰ মুখৰ যিবিলাক আমাৰ চুকা আৰু জুঙা দাঁত সেইবিলাকক কি কোৱা হৈছে এয়া হৈছে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান নেক্সট আছে কুৱেশ্যন নম্বৰ 32 which country was involved with India in the Doklam incident of 2017 যে 17 চনৰ যিটো ডোকলাম ইনচিডেন্ট হৈছিল এই ডোকলাম কাণ্ডত ভাৰতৰ সৈতে কোনখন দেশ জড়িত আছিল সুধিছে তো ইয়াৰে হৈছে অপশ্যনবিলাকৰ ভিতৰত অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান চাইনা Next আছে question number 33 in Assamese literature who is known as এখুত ককাইদেউ অসমীয়া সাহিত্যত এখুত ককাইদেউ বুলি কাক জনা যায় তো এয়া হৈছে আমাৰ অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট নৱকান্ত বৰুৱা তেওঁ কি কোৱা হয় এখুত ককাইদেউ হিচাপে জনা যায় Question number 33 who conferred the title of Kalaguru to Bishnu Prasad Rabha Kalaguru উপাধি কোনে দিছিল কোনে প্ৰদান কৰিছিল সুধিছে ইয়াৰ অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট ওৱান সৰ্বপল্লী ৰাধাকৃষ্ণন Question number 34 which of the following places of interest has been recently included in UNESCO World Heritage Site list তলৰ কোনখন আমাৰ ঠাইক কৈছে হেহতিয়াকৈ ইউনেস্কোৰ World Heritage Site ঘোষণা কৰা হৈছে অন্তৰ্ভুক্ত কৰা হৈছে হিয়া হৈছে আমি সকলো জানো অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান চৰাইদেউ মৈদামছ Question number 35 ত আছে আগষ্ট কান্ট্ৰি উইথ কৰেংগে या মৰেংগে slogan was related to which movement for India's independence কৰিম নাইবা মৰিম তো এই যে ডু অৰ ডাই এই যিটো আমাৰ আছিলে শ্লোগান এই শ্লোগানটো কোনটো আমাৰ ইণ্ডিপেণ্ডেন্ট যিটো আমাৰ স্বাধীনতাৰ আন্দোলনৰ লগত জড়িত সুধিছে তো এইটো হৈছে আমাৰ অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান কুইট ইণ্ডিয়া মুভমেণ্ট আৰু ভাৰত ত্যাগ আন্দোলনৰ লগত জড়িত 1942 হৈছিল আগষ্ট মাহত যেটো হৈছিল এখানে আগষ্ট ক্ৰান্তি ময়দান বুলিও কোৱা হয় আগষ্ট ক্ৰান্তি বিপ্লৱ বুলিও কোৱা হয় নেক্সট আছে question number 36 which of the following airlines doesn't exist anymore কোনটো আমাৰ এয়াৰলাইন এতিয়া নাই সুধিছে তো ইয়াৰে যদি চাওঁ অপশ্যন নম্বৰ সি ইষ্ট ৱেষ্ট নেক্সট আছে question number 37 what is the currency of Indonesia ইণ্ডোনেছিয়াৰ কাৰেন্সি সুধিছে হেয়া হৈছে অপশ্যন নম্বৰ সি ইজ দ্য ৰাইট ৰুপিয়া question number 38 which sport is the Davis Cup played for Davis Cupৰ কাৰণে কোনটো খেল খেলা হয় সুধিছে ইয়াৰে যদি অপশ্যন চাওঁ অপশ্যন নম্বৰ সি ইজ দ্য ৰাইট লন টেনিছ question number 39 Saptakanda Ramayan was written by it বহুত important question হয় আহিয়ে থাকে সপ্তকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল সুধিছে ইয়া হৈছে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান মাধৱ কন্দলি question number 40 which of the following is not an IPL team কোনটো IPL team নহয় সুধিছে ইয়াৰে ভিতৰত তো ইয়াৰে ভিতৰত যদি চাওঁ বেলেগ এটো questionটো আগতে যদি অহা ইয়াতে অকমান বেলেগো হ'ব পাৰে বেলেগ নাম আহিব পাৰে তেতিয়া এটো আছিল গুজৰাট জায়ান্টছ নেক্সট আছে question number 41 origami is the art of paper folding that originated in to origami বুলি এটা paper folding or art আছে এটো কোড originate হৈছিল সুধিছে যে এনেকুৱা বিলাক maximum আমাৰ origin জাপানতে হয় অপশ্যন নম্বৰ সি ইজ দ্য ৰাইট ওৱান সব বুলি কোৱা নাই maximum এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকৰ পদ্ধতি আছে বহুত বেলেগ তো question অপশ্যন নম্বৰ সি ইজ দ্য ৰাইট ওৱান জাপান question number 42 the highest gallantry award of Indian military during war is ইয়াতে কৈছে যুদ্ধৰ সময়ত ভাৰতীয় সামৰিক বাহিনীৰ সৰ্বোচ্চ বীৰত্ব যেটো বঁটা হয় হাইয়েস্ট গ্যালান্ট্ৰি এৱাৰ্ড হয় হেতু মিলিটাৰী এৱাৰ্ড হয় এটো কি সুধিছে আমাৰ হাইয়েস্ট এৱাৰ্ড হয় ইয়াৰে যদি চাওঁ অপশ্যন বিলাকৰ ভিতৰত অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান পৰম বীৰ চক্ৰ question number 43 sunlight helps in producing which vitamin in a human body আমি জানো সানলাইটৰ পৰা সূৰ্য ৰশ্মিৰ পৰা কোনটো ভিটামিন পাওঁ হিউম্যান বডিত হিয়া আছে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান ভিটামিন ডি question number 44 near which town is the দ পৰ্বতীয়া গেট located দ পৰ্বতীয়া গেট ক'ত আছে হিয়া আছে অপশ্যন নম্বৰ বি তেজপুৰ Question number 45 which of the following is a non-renewable resource of energy যেটো আমাৰ নৱীকৰণ কৰিব নোৱাৰি অনৱীকৰণযোগ্য সম্পদৰ যেটো আমাৰ ৰিসোৰ্স সুদিছে এনাৰ্জি যেটো অনৱীকৰণযোগ্য সম্পদ হয় যদি চাও অপশ্যন বিলাকৰ ভিতৰত অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট ওৱান ফসিল ফুয়েল শক্তিৰ অনৱীকৰণযোগ্য উৎস এটো হ'ব দে অসমীয়াত শক্তিৰ অনৱীকৰণযোগ্য উৎস
Question number 46. The first modern Olympic Games was held in. What hoisil prothom amar modern adhonik Olympic game? Here is option number D is the right one, Athens. Question number 47. The Ramcharit Manas was written by. The Ramcharit Manas air gontohonor lekhok hurise. Here is option number D is the right one, Tulsidas. Tulsidas or Ramcharit Manas. Question number 48. In which field did Bogeshwar Barua excel? Bogeshwar Barua kuntu dikhot amar kuntu khelot kuntu fieldot pargot hodise? Here is athletics. Option number A is the right one. Question number 49. Which of the following novels was written by Kanchan Barua? Kanchan Barua উপন্যাস কোনখন hodise? তো ইয়াৰে ভিতৰত যদি চাও option number C is the right one, অসীমত যাৰ হেৰাল সীমা. Question number 50. Which country is known as the land of rising sun? Land of rising sun বুলি কোনখন কান্ট্ৰিক জনা যায় কোনখন দেখো? Here is option number B is the right one, Japan. Question number 51. Which of the following countries is not a permanent member of the United Nations Security Council? তো এইটো আগতেও কৈছো যে পাঁচখন হয় পার্মানেন্ট মেম্বার তো সেই কেইখন কি জানি ল'ব লাগিব তেতিয়া আমি গম পাম কোন কেইখন নহয় আগতেও কৈছো এটা শর্ট ফর্ম ইউজ কৰিছিলো ABCRF বুলি কৈছিলো তো ABC মানে হৈছে A for America, B for Britain, ব্রিটেন বা আপনার ইংল্যান্ড হ'ব পাৰে, C for China, R for Russia, F for France. তো ইয়াতে যেটো আছে ফ্রান্সও আছে, চাইনাও আছে, আমেরিকাৰ কথাও আছে। তো নাই কোনটো তেতিয়াহলে নহয় হদিছে ইন্ডিয়া। ইন্ডিয়া আমাৰ সিকিউৰিটি যেটো কাউন্সিল হয় তাৰে পার্মানেন্ট মেম্বার নহয়। পাঁচখনে পার্মানেন্ট মেম্বার আছে, এটা আছে ABCRF এনেকে মনত ৰাখি ল'ব। তাৰপিছত আপোনালোকৰ যেটো নেশনাল ল্যাঙ্গুৱেজ আমাৰ যেটো অফিচিয়েল ল্যাঙ্গুৱেজ আছিল ইউনাইটেড নেশনছৰ তাকো আমি শর্ট ফর্মত দেখিছো ফ্ৰেস্কা বুলি। তো হেগিটাও মনত ৰাখি থব। Question number 52. Which of the following statement is incorrect? ভুলটো দিছে আমাৰ অশুদ্ধ কোনটো দিছে থমাস আলভা এডিশন ওয়াজ ডিফ তেওঁ কান্নাৰে শুনা নাছিল তেওঁ ডিফ হয় ঠিকে আছে হয় তেওঁ আছিল এপল ইজ ৰিলেটেড টু ডিসকভাৰী অফ গ্ৰেভিটি আমি জানো যে মধ্যাকৰ্ষণ শক্তি তেওঁ সেই আপেলটো গছৰ পৰা হৰি পৰাৰ পাছতে তেওঁ উলিয়াইছিল যিহেতু হেতু হয় দ্য ব্ৰাইটেষ্ট প্লেনেট as seen from the earth is Venus তো এটো হয় Venus আমি দেখো সো আৰ্থৰ পৰা দেখা পোৱা যেটো ব্ৰাইটেষ্ট প্লেনেট হয় হেও হয় ঠিকে আছে অপশন নম্বৰ ডি আছে দ্য কেমিক্যাল সিম্বল অফ সোডিয়াম ইজ Sd কেমিক্যাল সিম্বল অফ সোডিয়াম ইজ Sd হয় জানো Na হ'ব লাগিছিল তো এটো যেটো ভুল হয় তেতিয়া কোনটো ইনকারেক্ট হদিছে এখানে অপশন নম্বৰ ডি ইজ দা রাইট ওয়ান Question number 53 which of the following is responsible for converting milk into curd milk গাখীৰক দৈলৈ পৰিৱৰ্তন কৰাৰ কাৰণে কোনটো আমাৰ ৰেসপন্সিবল হদিছে ইয়াছে হৈছে লেক্টোবেচিলাছ অপশন নম্বৰ বি ইজ দা ৰাইট ওয়ান লেক্টোবেচিলাছ Question number 54. Rabindranath Tagore was awarded Nobel Prize in Literature for. আমি জানো Nobel Prize পাইছিল Rabindranath Tagore সাহিত্যৰ ক্ষেত্ৰত কোনখন গ্ৰন্থৰ কাৰণে হেয়া অপশন নম্বৰ সি গীতাঞ্জলি Question number 55. Philately is related to. Philately কিহৰ লগত জড়িত এটো একেবাৰে ইজি হয় ক্লাস 7 ৰ ইংলিছৰ কিতাপত ধুনিয়াকৈ এটো লিখা আছে philately কথা আপোনালোকে যদি জানে কমেন্ট কৰি জনাব কোৱেশ্চনৰ আনসাৰটো তো এইখিনি আছিল কোৱেশ্চন আৰু অলপ কোৱেশ্চন থাকিয়ে গ'ল দিম বুলি ভাবিছিলো কিন্তু বহুত দীঘলীয়া হৈ যাব আপোনালোকে পঢ়িও আমনি পাব নেক্সট ভিডিঅ'ত এই কোৱেশ্চনখিনি আনিম থ্যাংক ইউ ফৰ